নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ USTMৰ বিৰুদ্ধে যুঁজ দি বিপদত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মেঘালয়ৰ দল সংগঠনসমূহ USTMৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি আইনৰ ৰুখত পৰিব নেকি মুখ্যমন্ত্ৰী শৰ্মা USTMৰ বিৰুদ্ধে মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মেঘালয়ৰ সংগঠন হিতুৰ গোচৰ ৰুজু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শীঘ্ৰেই আইনৰ ৰুখত পৰাৰ সম্ভাৱনা আছে অসমৰ মুখ্যমন্ত্ৰী শৰ্মা USTMৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা তথ্য প্ৰকাশ কৰাৰ অভিযোগ মেঘালয়ৰ সংগঠনৰ মিছা তথ্য প্ৰচাৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে পত্ৰ প্ৰেৰণ কৰিছে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ বিগত 27 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTMৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ বুলি দাবী কৰিছিল মেঘালয় চৰকাৰে UGCৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়খনে সকলো নীতি নিয়ম পালন কৰি চলি আছে বুলি দাবী কৰিছিল মেঘালয় চৰকাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুৱা তথ্য দিছিল বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া মেঘালয়ৰ জাতীয় দল সংগঠনসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছিল USTMৰ বিৰুদ্ধে আৰু তাৰ পিছতেই এইবাৰ মেঘালয় চৰকাৰৰ লগতে মেঘালয়ৰ দল সংগঠনসমূহ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শীঘ্ৰেই আইনৰ ৰুখত পৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ হিন্দুৰ বিৰুদ্ধে ভাবিলে ধ্বংস হৈ যাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক লৈ পুনৰবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ৰাহুল গান্ধী বা মমতা বেনাৰ্জীয়ে জনা উচিত হিন্দু সদায়ে থাকিব ভাৰতত হিন্দুক শেষ কৰাৰ পৰিকল্পনা কৰিছিল ঔৰংগজেবে হাজাৰ চেষ্টা কৰিও হিন্দুক শেষ কৰিব পৰা নাছিল ঔৰংগজেবে হিন্দুক শেষ কৰিবলৈ গৈ নিজেই ধ্বংস হৈ গৈছিল ঔৰংগজেব গতিকে ৰাহুল গান্ধীয়ে যদি ভাবিছে হিন্দুক শেষ কৰিব বুলি তেন্তে ৰাহুল গান্ধীয়ে জনা ভাল যে হিন্দুক শেষ কৰিব খুজিলে নিজেই শেষ হৈ যাব পুনৰবাৰ ৰাহুল গান্ধী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ অসমত আৰু প্ৰাদেশিকৰণ নহয় মাদ্ৰাসাসমূহ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুই বিধানসভাৰ মজিয়াত কৰিছে এই ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিছে এই খবৰ ভৱিষ্যতে আৰু প্ৰাদেশিকৰণ নহয় ৰাজ্যৰ মাদ্ৰাসাসমূহক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অপ্ৰাদেশিকৃত সংস্কৃতিৰ টোলসমূহো প্ৰাদেশিকৰণ নহয় বুলি ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ 2017ৰ প্ৰাদেশিকৰণ আইন অনুসৰি নহয় প্ৰাদেশিকৰণ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুই বিধানসভাৰ মজিয়াত কৰিছে এই ঘোষণা এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চুবুৰীয়াৰ দখলত অসমৰ হাজাৰ হেক্টৰ মাটি চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ হাজাৰ হেক্টৰ ভূমি ভয়ংকৰ তথ্য অৰুণাচল নাগালেণ্ড মিজোৰাম আৰু মেঘালয়ৰ দখলত আছে মুঠ 82,000 হেক্টৰতকৈও অধিক মাটি অসম বিধানসভাত প্ৰকাশ পাইছে অসমৰ ভূমি দখলৰ উদ্বেগজনক তথ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এই পৰ্যন্ত অৰুণাচল প্ৰদেশৰ দখলত আছে অসমৰ 16,144 হেক্টৰ মাটি নাগালেণ্ডৰ দখলত আছে 59,490 হেক্টৰ মাটি অসমৰ মাটি এতিয়া দখলত চুবুৰীয়া ৰাজ্যত মেঘালয়ৰ দখলত আছে 3,441 হেক্টৰ মাটি মিজোৰামত দখলত আছে 3,675 হেক্টৰ মাটি ভয়ংকৰ তথ্য চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ হাজাৰ হেক্টৰ ভূমি আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ বিৰুদ্ধে বাণিজ্যিক যুদ্ধ ঘোষণা কৰিছে আমেৰিকাৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ট্ৰাম্পৰ সৈতে মোদীৰ বৈঠকে কামত নাহিল
ফ্লপ হল মোদীৰ বৈঠক চীনৰ পাছত এইবাৰ ভাৰতৰ সামগ্ৰীৰ ওপৰতো আমেৰিকাই আৰোপ কৰিছে অতিৰিক্ত কৰ ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ বাণিজ্যিক যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই 2 এপ্ৰিলৰ পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ'ব এই নতুন টেক্স আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ'ব অতিৰিক্ত কৰ ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 100% কৰ আৰোপ কৰে বুলিও ট্ৰাম্পে কৰিছে অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মাজত যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠক এক প্ৰকাৰ ফ্লপ হোৱা পৰিলক্ষিত হৈছে কিয়নো এইবাৰ ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ বাণিজ্যিক যুদ্ধ ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে খুদ বিজেপি বিধায়ক ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে গোটেই অসমত যুঁজিম শাসকীয় দলৰ এগৰাকী বিধায়কৰ চিঠি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ষ্টাৰ চিমেণ্টৰ কাৰখানা স্থাপন কৰিবলৈ খিলঞ্জীয়া মানুহৰ মাটি দিয়াৰো অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিধায়ক অতুল বৰাই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখিছে ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে গোটেই অসমত যুঁজিম বুলি মন্তব্য বিজেপি বিধায়ক অতুল বৰাৰ আৰু আনপিনে মন্ত্ৰী অশোক সিংঘালকো উভতি ধৰিলে বিধায়ক অতুল বৰাই মন্ত্ৰী অশোক সিংঘালে যি ভাওনাক লৈ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতেই এইবাৰ বিজেপি বিধায়কৰ বিৰুদ্ধে খুদ বিজেপিৰ বিধায়কেই খৰ্গহস্ত হৈ পৰিছে এইবাৰ মন্ত্ৰী অশোক সিংঘালক উভতি ধৰিলে বিধায়ক অতুল বৰাই মন্ত্ৰী অশোক সিংঘালক পৰৱৰ্তী সময়ত এনেধৰণৰ মন্তব্য নকৰাৰ সকিয়নি প্ৰদান কৰিছে বিজেপি বিধায়ক অতুল বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সৃষ্টিকৰ্তা হৈছে কংগ্ৰেছ দল অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লৈছে কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিয়ে মুছলমানৰ কথা সদায় চিন্তা কৰে ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সৃষ্টিকৰ্তা হৈছে কংগ্ৰেছ চৰকাৰ ডিটেনশ্যন কেম্প ডি ভোটাৰক লৈ কংগ্ৰেছে কথা কৈ কোনো ধৰণৰ লাভ নাই কংগ্ৰেছ শাসনত থকাৰ সময়ত এজনো বাংলাদেশীক পঠিয়াই দিয়া নাছিল ডিটেনশ্যন কেম্পত থকা ধৰ্মীয় সংখ্যালঘুৰ কথা কেৱল বিজেপিয়ে চিন্তা কৰে বিদেশীক বাংলাদেশলৈ পঠোৱা একমাত্ৰ চৰকাৰ হৈছে বিজেপি চৰকাৰ মানৱতাৰ খাতিৰত ডিটেনশ্যন কেম্পৰ পৰা সংখ্যালঘুক ৰেহাই কেৱল বিজেপিয়ে দিছে ডিটেনশ্যন কেম্প ডি ভোটাৰ সৃষ্টি কৰিছিল কংগ্ৰেছ দলে আৰু সেই কংগ্ৰেছ দলে এইবোৰ মন্তব্য কৰি এইবাৰ লাভ নাই সদনত গৰজি উঠিল বিধায়ক অজয় কুমাৰ ৰায় ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সন্দৰ্ভত এইদৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে বিজেপি বিধায়ক গৰাকীয়ে আৰু আনপিনে কংগ্ৰেছ বিধায়ক নুৰুল খুদাৰ কেইবাটা ডাঙৰ মন্তব্য ডিটেনশ্যন কেম্প আৰু বাংলাদেশীক লৈ পৰিয়ালৰ সকলো মানুহ ভাৰতৰ এজন কেনেকৈ বিদেশী হৈ পৰে ডিটেনশ্যন কেম্পক লৈ গৰজি উঠিল কংগ্ৰেছ বিধায়ক নুৰুল খুদা 9 মাহৰ গৰ্ভৱতী মহিলাকো ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল বিজেপি চৰকাৰে 10 দিনৰ পিছত উচ্চ ন্যায়ালয়ে জামিন দিয়াৰ দিনাই তেওঁ প্ৰসৱ হৈছিল পৰিয়ালৰ সকলো মানুহ ভাৰতৰ এজন কেনেকৈ বিদেশী হ'ব পাৰে বুলি প্ৰশ্ন কংগ্ৰেছ বিধায়কৰ যদি বিদেশী স্বদেশলৈ ঘূৰাই পঠোৱাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিসকলে বাংলাদেশ দেখাই নাই তেওঁ কেনেকৈ বাংলাদেশী হ'ল বুলি প্ৰশ্ন বিধায়কগৰাকীৰ ডিটেনশ্যন কেম্পত মৃত্যু হ'লে নিথৰ দেশ কিয় বাংলাদেশলৈ নপঠায় কিয় অসমত থকা পৰিয়ালক সমজাই দিয়ে নিথৰ দেশ প্ৰশ্ন উত্থাপন কৰিছে নুৰুল খুদাই ডিটেনশ্যন কেম্পক লৈ এইবাৰ সদনত গৰ্জন দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ বিধায়ক নুৰুল খুদাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অশোক সিংঘাল কোন হু আৰ ইউ অশোক সিংঘালৰ যদি সাহস আছে পথাৰত আহক মিয়া কোন হয় দেখাই দিম অশোক সিংঘালক 48 ঘণ্টাৰ ভিতৰত মন্ত্ৰী অশোক সিংঘালে ক্ষমা খোজক মিয়া লোকসকলৰ ওচৰত প্ৰত্যাহ্বান গ্ৰহণ কৰিছো অনা অসমীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সাজু আছো মিয়াক লৈ কৰা অপমান আৰু শংকৰদেৱৰ ভাওনাক লৈ কৰি আপত্তিজনক মন্তব্যৰ বাবে মন্ত্ৰী অশোক সিংঘালক ক্ষমা খোজাৰ দাবী মুসলিম জাতীয় পৰিষদৰ অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল মুসলিম জাতীয় পৰিষদ পৰৱৰ্তী খবৰ ডিটেনশ্যন কেম্পক লৈ কংগ্ৰেছে মাত মাতিব নালাগে ডিটেনশ্যন কেম্প সৃষ্টি কৰি ভাৰতীয় লোকক হাৰাশাস্তি দিছিল কংগ্ৰেছ চৰকাৰে তাৰ বাবেই 2016 চনত পতন হৈছিল মহাপ্ৰতাপী কংগ্ৰেছ চৰকাৰৰ তৰুণ গগৈ চৰকাৰৰ দিনত আমাৰ 17 জন বিধায়কক মাৰ্চেল লগাই সদনৰ পৰা উলিয়াই দিছিল সেইদৰে ডিটেনশ্যন কেম্পক লৈ বিজেপি চৰকাৰে যদি ব্যৱস্থা নলয় কংগ্ৰেছ চৰকাৰৰ দৰে পতন হ'ব বিজেপি চৰকাৰৰো AIUD
AIUDFৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্য ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে এইদৰে ডিটেনশ্যন কেম্পক লৈ কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লক্ষ্ণৌৰ আদালতে 200 টকাৰ জৰিমনা বিহিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক 14 এপ্ৰিলত আদালতত উপস্থিত হ'ব লাগিব। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী 2022 চনত বিনায়ক দামোদৰ সাভাৰকৰে ব্ৰিটিছৰ পৰা পেঞ্চন লৈছিল বুলি দাবী কৰিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে, যাৰ বাবে এইবাৰ লক্ষ্ণৌৰ আদালতে 200 টকাৰ জৰিমনা বিহিলে ৰাহুল গান্ধীক। আনকি 14 এপ্ৰিলত আদালতত উপস্থিত হ'ব লাগিব বুলি জাননী জাৰি কৰিছে ৰাহুল গান্ধীলৈ। পুনৰবাৰ ৱাক অফ বৰ্ডক লৈ গৰজি উঠিল হিমন্ত বিশ্ব শৰ্মা। দেশত UCC বলবৎ কৰাৰ সময় আহি গ'ল, শীঘ্ৰেই বলবৎ হ'ব UCC। সমগ্ৰ ভাৰতত নিষেধ হ'ব মুছলমানৰ ৱাক অফ বৰ্ড, দেশজুৰি বলবৎ হ'ব লাগিব UCC, নাইকিয়া হ'ব ৱাক অফ বৰ্ড। দেশৰ ৱাক অফ বৰ্ডক ইতিহাস কৰাৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 3 তালাকৰ দৰে আইন দেশত ইতিহাস হ'ল এতিয়া আৰু নচলে 3 তালাক। ভাৰতৰ সকলো নৱপ্ৰজন্ম সকলো হিন্দু হ'ব লাগিব। নতুন প্ৰজন্মক হিন্দু বনাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব, তেতিয়াহে আমি সুৰক্ষিত হৈ থাকিম। নতুন প্ৰজন্ম হিন্দু হ'লেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব ভাৰতত। আমাৰ সন্তানক হিন্দু বনালেহে আমাৰ আই মাতৃসকল সুৰক্ষিত হ'ব। নিজেই হিন্দু হৈ বহি থাকিলে নহ'ব, আমাৰ সন্তানকো হিন্দু বনাব লাগিব। দেশত UCC বলবৎ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ABMSU। ভাষা, ধৰ্ম, সংস্কৃতিক বাৰে বাৰে আঘাত কৰিছে মন্ত্ৰী অশোক সিংঘালে। অশোক সিংঘালৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ABMSUৰ। অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ গৰজিল ABMSU। শতিকা ধৰি অসমত বাস কৰা মুছলমানসকলে কষ্টৰে অসমখন সোণালী কৰিছিল। সেই মুছলমানক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰা সিংঘালক কেতিয়াও মানি লোৱা নহ'ব। মিয়া সন্দৰ্ভত সিংঘালে বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই ABMSUৰ হুংকাৰ। সিংঘালৰ সংবিধান বিৰোধী মন্তব্য, কঠোৰ সমালোচনা। ABMSUৰ মুছলমানৰ ইতিহাস নজনা অশোক সিংঘালক সকিয়নি টাইছন হুছেইনৰ। ভাষাৰ নামত, ধৰ্মৰ নামত সংঘাত সৃষ্টি কৰিছে অশোক সিংঘালে। অশোক সিংঘালৰ দৰে বনিয়াক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী অসম আৰক্ষীক। অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ABMSU। পৰৱৰ্তী খবৰ, মাতৃ স্বদেশী হ'লে পুত্ৰ কন্যা কেনেকৈ বিদেশী হয়? প্ৰশ্ন AIUDFৰ বিধায়কৰ। পিতৃ মাতৃ ভাই ককাই যদি বিদেশী নহয় তেন্তে এজন সদস্য কেনেকৈ বিদেশী হৈ পৰে? প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ সদনত। পৰিয়ালৰ 5জন সদস্য যদি ভাৰতীয় হয়, এজন সদস্য কেনেকৈ বিদেশী হয়? পিতৃ মাতৃ ভাই ককাই যদি বিদেশী তেন্তে অন্য লোক কেনেকৈ স্বদেশী হয়? পৰিয়ালৰ 5জন সদস্যৰে যদি 4জন ভাৰতীয় হয়, আন এজন লোক কেনেকৈ বাংলাদেশী হৈ পৰে? অবৈধ বিদেশী সন্দৰ্ভত AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ সদনত এই প্ৰশ্ন বিজেপি চৰকাৰলৈ। পৰৱৰ্তী খবৰ, ঝুমুৰ নৃত্যত 236গৰাকীহে আছিল মেট্ৰিকৰ ছাত্ৰী। ঝুমুৰ নৃত্যত যি অনুষ্ঠিত হৈছিল আৰু তাত 236গৰাকীহে আছিল মেট্ৰিক দিব পৰা ছাত্ৰী। 236গৰাকী ছাত্ৰীয়েহে দিয়া নাছিল মেট্ৰিক পৰীক্ষা। 236গৰাকী ছাত্ৰীয়ে মেট্ৰিক দিছে নে নাই আমি পৰীক্ষা কৰিম বুলি মন্তব্য মন্ত্ৰী বিমল বৰাৰ। 8,888গৰাকীৰ ভিতৰত প্ৰায় চাকৰি কৰা মহিলা যুৱতীয়ে আছিল বুলি মন্তব্য বিমল বৰাৰ। বিধায়ক অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছিল 19 বছৰৰ ওপৰৰে আছিল 6,072গৰাকী শিক্ষাৰ্থী। ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকল আছিল 19 বছৰৰ ওপৰত। সেই ক্ষেত্ৰত 6,000-এ মেট্ৰিক পৰীক্ষা দিয়া নাই বুলি অখিল গগৈয়ে অদ্ভুত তথ্য দিছে বুলি মন্তব্য বিমল বৰাৰ। আন এটা ভয়ংকৰ খবৰ, সাৱধান হৈ পৰক। অসমত 7তকৈও অধিক প্ৰাবল্যৰ ভূমিকম্পৰ অহাৰ সম্ভাৱনা। ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যিকোনো মুহূৰ্তত পুনৰ অসম কঁপাব ভয়ংকৰ ভূমিকম্পই।
অসমত 7তকৈ অধিক প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ আশংকা কৰা হৈছে। অসম তথা উত্তৰ পূবত সঘনে ভূমিকম্পৰ মাজতেই বিস্ফোৰক তথ্য। 300 কিলোমিটাৰ দৈৰ্ঘ্যৰ কপিলী ফল্টজনক অতি স্পৰ্শকাতৰ বুলি দাবী। কপিলী ফল্টজনতেই বিগত বৰ্ষত অনুভূত হৈছে কেইবাটাও ভূমিকম্প। 2021 চনৰ শোণিতপুৰৰ 6.4 প্ৰাবল্যৰ ভূমিকম্প কপিলী ফল্টজনত আছিল। কপিলী ফল্টক আটাইতকৈ বেছি ভূমিকম্পীয়ভাৱে সক্ৰিয় ফল্ট বুলি ঘোষণা কৰা হৈছে। যিকোনো মুহূৰ্তত 7তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যাব পাৰে সমগ্ৰ অসম, পশ্চিম মণিপুৰৰ পৰা ভূটান, অৰুণাচল আৰু অসমলৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ জামিন নাকচ কৰা হ'ল USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। আজিও জামিন নাপালে USTMৰ আচাৰ্য মহবুবুল হকে। সম্পূৰ্ণ নহ'ল মহবুবুল হকৰ গোচৰৰ শুনানি। প্ৰথম গোচৰটোৰ শুনানি লাভ কৰিছিল যদিও দ্বিতীয় গোচৰৰ শুনানি নাকচ। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব 21 মাৰ্চত। পাথাৰকান্দি গোচৰত কেছ ডায়েৰী বিচাৰিলে আদালতে। ইতিমধ্যে প্ৰথমটো গোচৰত মহবুবুল হকে লাভ কৰিছিল জামিন। আজিও জামিন নাপালে USTMৰ স্বত্বাধিকাৰী মহবুবুল হক। 11 মাৰ্চ পৰ্যন্ত জেলতেই কটাব লাগিব USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে। পৰৱৰ্তী খবৰ, ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব 10,000কৈ টকা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিছে ডাঙৰ ঘোষণা। লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব চৰকাৰী ধন। আত্মসহায়ক গোটৰ মহিলাসকলে 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। সম্পূৰ্ণ হৈছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম। 30 লাখতকৈও অধিক মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা হিমন্ত চৰকাৰৰ। লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিছে ডাঙৰ মন্তব্য। মুছলমানসকলৰ পবিত্ৰ ঈদৰ পিছদিনাই অৰ্থাৎ 1 এপ্ৰিল তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। 10,000কৈ টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত এই 10,000কৈ টকা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত বহিৰাজ্যৰ ব্যৱসায়ীৰ দপদপনি দেখিবলৈ পোৱা গৈছে। বনিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে। অসমীয়া প্ৰতিদিনৰ বাতৰি অনুসৰি গুজৰাটৰ পৰা ৰেলত অনা হৈছে হাজাৰ হাজাৰ গামোচা। গুজৰাটী গামোচাৰে ভৰিছে অসম। বহাগ বিহুলৈ মাত্ৰ এটা মাহ থাকোঁতেই গুৱাহাটীৰ বজাৰ দখল গুজৰাটী গামোচাৰ। গান্ধীধাম এক্সপ্ৰেছত অহা হাজাৰ হাজাৰ গামোচা নমোৱা হয় কামাখ্যা ষ্টেচনত। তাৰ পাছতো কাণ সাৰ নাই হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ। অসমত বহিৰাজ্যৰ ব্যৱসায়ীৰ দপদপনি দেখিবলৈ পোৱা গৈছে। দিব লৈছোঁ গুৱাহাটী মহানগৰবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। পৌৰ নিগমৰ কৰ আদায় কৰিলে নে নাই আপুনি? গুৱাহাটী মহানগৰবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ আদায় নিদিয়াসকলক মাৰ্চ মাহৰ ভিতৰত কৰ দিবলৈ আহ্বান গুৱাহাটী পৌৰ নিগমৰ। নহ'লে ভৰিব লাগিব জৰিমনা। অন্যথা গুৱাহাটী পৌৰ নিগমৰ আইনমতে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যিসকল লোকে কৰ নিদিয়ে 25-26 বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত পৰিশোধ কৰিলে 10% ৰেহাই পাব কৰ। গুৱাহাটী মহানগৰবাসীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। শীঘ্ৰেই যদি আপুনি কৰ দিয়া নাই তেন্তে শীঘ্ৰেই কৰ দিয়ক। গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা এই আহ্বান জনোৱা হৈছে গুৱাহাটী মহানগৰবাসীলৈ। আন এটা চাঞ্চল্যকৰ খবৰ, তালিকাত 10খন দেশ নিশেষ হৈ যাব ভূমিকম্পত। পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে 10খনকৈ ৰাষ্ট্ৰ। ভয়ংকৰ তথ্য এইবাৰ প্ৰকাশ পাইছে এই 10খন ৰাষ্ট্ৰক লৈ। জনাই আছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ইতিহাস হ'ব বিশ্বৰ 10খনকৈ ৰাষ্ট্ৰ। বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে 10খনকৈ ৰাষ্ট্ৰ। সঘনে ভূমিকম্পত নিশেষ হৈ যাব 10খনকৈ ৰাষ্ট্ৰ। মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে চীন আৰু ইণ্ডোনেছিয়া। ভূমিকম্পক লৈ পোহৰলৈ আহিছে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য। টেকটনিক প্লেটৰ সঘনে জোকাৰণিত ভূগৰ্ভত নিশেষ হ'ব পাৰে বহু অঞ্চল। ভূমিকম্পৰ পৰা সাগৰীয় উপকূলত তাণ্ডৱ চলাব পাৰে ছুনামিয়ে। 7 জানুৱাৰী দক্ষিণ তিব্বতত হোৱা ভূমিকম্পই বিপদ মাতিছে বিশ্বৰ 10খন ৰাষ্ট্ৰলৈ। তিব্বতৰ লুবিচেৰ অঞ্চল ইতিমধ্যে নিশেষ হৈ পৰিছে ভূগৰ্ভত।
দিবলৈছো এটা চাঞ্চল্যকৰ খবৰ জঘন্য ধৰ্ষণ কাণ্ড ধৰ্ষণকাৰী সুব্ৰত চৰকাৰক গ্ৰেপ্তাৰ ৰাজ্য কঁপোৱা ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ড পুনৰবাৰ সংঘটিত হৈছে ধৰ্ষণকাৰী সুব্ৰত চৰকাৰক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত জাগিৰোড থানাত 7/2018 নম্বৰত ৰুজু কৰা হৈছিল FIR 7 বছৰ পূৰ্বে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা জাগিৰোডৰ ভয়ংকৰ ঘটনাক লৈ মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে দিলে ঐতিহাসিক ৰায় ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে মৰিগাঁও পক্সো আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু অৱশেষত 20 বছৰৰ জেল জাৰি কৰিছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ৰাজ্য কঁপোৱা ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ ন্যায় আদালতৰ অসমত পুনৰ গুলীচালনাৰ ঘটনা এইবাৰ নলবাৰীত গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ বাহনত খুন্দা মাৰি পলায়নৰ চেষ্টা গৰু চুৰৰ বাহনৰ নলবাৰীৰ মাকুলমুৱাৰ আদাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নিশা আদাবাৰী আৰক্ষীৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল চুৰিকাণ্ডত ব্যৱহৃত বাহন দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল বাহনখনে কিন্তু পলায়নৰ চেষ্টা কৰা বাহনখনলৈ গুলীচালনা কৰে আৰক্ষীয়ে তাৰ পাছতেই বাহন এৰি পলায়ন কৰে গৰু চুৰ উল্লেখযোগ্য যে নিশা নলবাৰীৰ বাহজানিত বাহনেৰে গৰু চুৰি কৰিবলৈ আহিছিল গৰু চুৰৰ এটা দল দুটা গৰু চুৰি কৰি নিয়াৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত এই ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে